সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষলৈকে চাওক। আপোনালোকে বহুতে সুধি আছিলে যে গুৰু দক্ষিণা পৰ্টেল কি হ'ল আৰু এইখিনিক লৈ এককালীন সাহায্য, তো সকলোখিনি কথা আৰু আগন্তুক ২৬ নিৰ্বাচন আহি আছে, যিহেতু এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত তেওঁলোকে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে সেইখিনি তেওঁলোকে চলাই আছে প্ৰস্তুতি, সেইখিনি সকলোখিনি খবৰ তো আজি ভিডিঅ'ৰ জৰিয়তে জনাম। আজি হৈছে ৯ মাৰ্চ। আজি সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চালে গম পাব আৰু শেষত আপোনালোকে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে, যিয়ে নেকি মিত্ৰতা বিৰোধিতা কৰে, তো যদি মিত্ৰতা বিৰোধিতা কৰিছে আৰু মিত্ৰতা বিৰোধিতা কৰাসকল বিজেপি এজেণ্ট বুলি আখ্যা দিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। তো এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে যে যদি মিত্ৰতা প্ৰসংগত কোনোবাই কাৰোবাক বিৰোধিতা কৰিছে তেনেহ'লে সেইসকল হৈছে বিজেপি এজেণ্ট। তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে, এতিয়া ৰাজ্য এনেকুৱা ধৰণৰ হৈছে, বতৰটো একেবাৰে খৰাং হৈ পৰিছে চাৰিওফালে, আৰু এতিয়া এই যি খৰাঙৰ ফলত বিভিন্ন ধৰণৰ যি খেতি কৰিছে কৃষকসকলে সেইখিনিও অসুবিধা হৈছে। তো এতিয়া দেখা গৈছে যে প্ৰায় এতিয়া বতৰটো ধুমুহা আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে, বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা সেইখিনি জনাইছে। তো এতিয়া আগন্তুক সময়ত এইখিনি হঠাৎ সলনি হোৱা দেখা গৈছে, পৰিৱেশসমূহ ধুঁৱলি পৰিৱেশ হৈছে। তো আগন্তুক সময়ত এই যি বতৰ বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা প্ৰায় আছে। নেক্সটটো খবৰ হৈছে, অগপ বিজেপি মিত্ৰতা প্ৰায় সম্পূৰ্ণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে আৰু এতিয়া অংশগ্ৰহণ কৰোঁতে তেওঁক সেইখিনি প্ৰশ্ন উত্থাপন কৰা হৈছে যে বিৰোধীয়েও তেনেদৰে সেইখিনি তেওঁলোকে মিত্ৰতা কেনেকুৱা ধৰণৰ কি পৰ্যায়ত হ'ল বা তেওঁলোকে সেইখিনি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ইতিমধ্যে। তো আপোনালোকৰ এইখিনি ক্ষেত্ৰত কি আগবাঢ়িছে, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে অগপ বিজেপি মিত্ৰতা প্ৰায় সম্পূৰ্ণ হৈ আছে বুলি জনাইছে, অলপমান আছেগৈ বুলি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে, আশীৰ্বাদ কৰিছোঁ মামা আকৌ মুখ্যমন্ত্ৰী হওক। এতিয়া যিহেতু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আৰু আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি থাকোঁতেই যি ৰাইজ ওলাই আহিছে, ৰাইজক সোধা গৈছে যে মুখ্যমন্ত্ৰী হিচাপে আগন্তুক সময়ত কাক বিচাৰে বা কোন হোৱাটোক বিচাৰে। তো তেতিয়া ৰাইজসকলে কৈছে, জনতাই কৈছে যে আশীৰ্বাদ কৰিছোঁ, আমি আশীৰ্বাদ কৰিছোঁ আৰু মামাই হওক আকৌ মুখ্যমন্ত্ৰী হওক বুলি এনেদৰে তেওঁলোকে জনাইছে। নেক্সটটো খবৰ হৈছে, আজি বজালী, টিহু আৰু নলবাৰীত জন আশীৰ্বাদ যাত্ৰা হয়। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বজালী, টিহু, নলবাৰীত জন আশীৰ্বাদ যাত্ৰা তেনেদৰে কৰা দেখা গৈছে, আৰু আজি সন্ধিয়ালৈ সেইখিনি প্ৰায় ৰাতিলৈকে সেইখিনি চলি থাকিব জন আশীৰ্বাদ যাত্ৰা। আৰু জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভবাতকৈ বহুত বেছি মৰম পাইছোঁ, সেইটো তেওঁ জনাইছে। তো সেইখিনি তেওঁলোকে সেইখিনি কৈছে। নেক্সটটো খবৰ হৈছে, মুখ্যমন্ত্ৰীৰ সন্মুখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে আৰু অংশগ্ৰহণ কৰি থকাৰ মাজতে যিসকল ৰাইজ ওলাই আহিছিলে তাৰো একাংশই কি কৰিছে, জুবিন গাৰ্গক ন্যায় বিচাৰিছে। তো জুবিন গাৰ্গক ন্যায় দিব লাগে, মামা জুবিন গাৰ্গে ন্যায় পাব লাগে, ন্যায় দিব লাগে বুলি তেনেদৰে একাংশই সেইখিনি কি কৰিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত সেইখিনি তেওঁলোকে কৈছে যে অতি সোনকালে তেওঁলোকে সেইখিনি কি কৰি দিব লাগে, জুবিন গাৰ্গক ন্যায় দিব লাগে। তো হয়তো সকলোৱে আমি বিচাৰি আহিছোঁ জুবিন দাই ন্যায় পোৱাটো। নেক্সট খবৰ হৈছে, বামাখাতা সত্ৰত সেৱা ল'লে মুখ্যমন্ত্ৰী মহোদয়। আজি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰাকমুখখনত তো আজি দেখা গ'ল যে বামাখাতা সত্ৰত সেৱা ল'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে, ৭০,০০০ অকল শিক্ষকে নিযুক্তি দিম বুলি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। জন আশীৰ্বাদ যাত্ৰাত যিহেতু তেওঁ অংশগ্ৰহণ কৰি আছে, এই নিযুক্তি প্ৰক্ৰিয়াৰ কথা যেতিয়া নেকি উল্লেখ হ'ল, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক সময়ত, আগন্তুক চৰকাৰ হোৱাৰ পাছত কেৱল মাত্ৰ শিক্ষকক প্ৰায় ৭০,০০০ শিক্ষকক নিযুক্তি দিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, অৰ্থাৎ অহাবাৰ ৭০,০০০ শিক্ষকক নিযুক্তি দিব। নেক্সটটো খবৰ হৈছে, CM ত্ৰিপুলেৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এতিয়া যিদৰে আমি 1 লাখক দিছোঁ, এইখিনি আগন্তুক সময়ত অহাবাৰত কি কৰিম, আমি 10 লাখ যুৱ যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সামৰি ল'ম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি অহাবাৰত 10 লাখ যুৱ যুৱতীক দিয়া হ'ব বুলি সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে,
উচ্ছেদ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে উচ্ছেদ প্ৰক্ৰিয়াটো চলি থাকিবই, কাৰণ কেলে এইখিনি ক্ষেত্ৰত তেওঁ জন আশীৰ্বাদ যাত্ৰাৰ মাজতে এইখিনি উল্লেখ কৰিছে। উচ্ছেদটো চলি আছে, চলি থাকিব, এইখিনি কেতিয়াও নৰয়। আৰু এতিয়া অহাবাৰতকৈ কি কৰিব, এতিয়া হৈছে 1.5 লাখ ভূমি উচ্ছেদ কৰা হৈছে, অহাবাৰ 5 লাখ বিঘা মাটি আমি উচ্ছেদ কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে বিশ্বনাথৰ চতিয়াত উচ্ছেদ অভিযান। হয়, আজি দেখা গৈছে এতিয়া বিশ্বনাথৰ চতিয়াত আজি উচ্ছেদ অভিযান কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছপা কৰা 1 ট্ৰাক গোহাৰি আৰু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰু 4জনক গ্ৰেপ্তাৰ কৰা হৈছে। এইখিনি ক্ষেত্ৰত তেওঁলোকে সেইখিনি কি কেনেদৰে নিছিল সেইখিনি তেওঁলোকক সেইখিনি ধৰিছে, আৰু যি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ছপা কৰিছিল এই 1 ট্ৰাক গোহাৰি আৰু আপত্তিজনক নথিপত্ৰ জব্দ, 4জনক গ্ৰেপ্তাৰ। নেক্সটটো খবৰ হৈছে এৰা ধৰাৰ মাজেৰে চলোৱাটোৱে হৈছে মিত্ৰতাৰ ধৰ্ম। তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এটা ডাঙৰ মন্তব্য আগবঢ়াইছে। এইখিনি কৈছে যে এৰা ধৰাৰ মাজেৰে, তো কোনোবাই আমি যদি ধৰোঁ, কোনোবাই এটা দলে এৰিব লাগিব, তো কথাটো হ'ল কি এৰা ধৰাৰ মাজেৰে চলাটোৱে হৈছে মিত্ৰতাৰ ধৰ্ম বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য আগবঢ়াইছে। নেক্সটটো খবৰ হৈছে এইবাৰ দল ত্যাগ কৰিবলৈ সাজু APCCৰ সাধাৰণ সম্পাদক কন্দপ কালমিতা। তো এতিয়া দেখা গৈছে এইবাৰ দল ত্যাগ কৰিবলৈ সাজু APCCৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা। তো এতিয়া দেখা যাওক আগন্তুক সময়ত কি কৰা হয় নহয়। নেক্সটটো খবৰ হৈছে গুৰু দক্ষিণা পৰ্টেল। বহুতে সুধি আছে গুৰু দক্ষিণা পৰ্টেলতে এইখিনি কোনসকলে আবেদন কৰিব পাৰিব, ওলাইলে নাই ওলোৱা, কি হ'ল এতিয়ালৈকে এইখিনি গুৰু দক্ষিণা পৰ্টেলৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেদৰে কোৱা নাই মন্তব্য। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে কোনসকলে আপোনালোকে আবেদন কৰিব পাৰিব। তো যিসকল মানে ধৰি লওক এতিয়া প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হ'ব, তেওঁলোকৰ মানে এই প্ৰক্ৰিয়াটো নাইকিয়া কৰিব বিচাৰিছে, তেওঁলোকে সকলোৱে আবেদন কৰিব পাৰিব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সটটো খবৰ হৈছে এককালীনৰ ক্ষেত্ৰত এইখিনি আপোনালোকে গমে পায়, অংগনবাড়ী কৰ্মী সহায়িকাসকলক এককালীন টকা দিয়াৰ কথা আছিলে, এতিয়ালৈকে কোনো ধৰণৰ এটা পদক্ষেপ লোৱা দেখা যোৱা নাই। আৰু তেওঁলোকে সেইটো বিচাৰিছে এককালীনটো যাতে নিৰ্বাচনৰ আগে আগে দিয়ে, কাৰণ কেলৈ প্ৰত্যেকটো ক্ষেত্ৰতে যদি চাই, নিযুক্তি ক্ষেত্ৰতে হওক বা আঁচনি ক্ষেত্ৰতে হওক, প্ৰত্যেকটো এতিয়া নিৰ্বাচনৰ আগতে দিছে। আৰু এই যি অংগনবাড়ী কৰ্মী সহায়িকাসকলক 1 লাখ টকাকৈ দিয়া, 2 লাখ টকাকৈ দিয়াৰ কথা আছিলে, যাতে তেওঁলোকে সেইখিনি নিৰ্বাচনৰ আগতে পায়, সেইটোৱে সকলোৱে বিচাৰি আছে। নেক্সটটো খবৰ হৈছে ৰকিবুল আৰু গৌৰৱ গগৈৰ বাবে মিত্ৰতা নহ'ল, কাৰণ তেওঁলোকৰ সমষ্টিবিলাকৰ পৰা তেওঁলোকে সেইখিনি পইচা লৈ উঠিছে। কিন্তু AICCও বিচাৰ দিম বুলি কোৱাৰ পাছতো সেইবাবে নহ'ল যে তেওঁলোকে সেইখিনি পইচা লৈ থৈছে। সেইখিনি কথা জনাইছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ বাবে মিত্ৰতা নহ'ল বুলি এইখিনি জনাইছে। ৰূপজ্যোতি কুৰ্মীয়ে কেৱল তুলনি বিয়া খাই ফুৰে, তাতকৈ আৰু বহুত বেছি একো কৰিব নোৱাৰে। আৰু উন্নয়নশীলনো কি হ'ল, উন্নতনো কি হ'ল, এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কটাক্ষ কৰা দেখা গৈছে আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক। তো এইখিনি ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই নিশ্চয় প্ৰত্যুত্তৰ দিব ইয়াৰ। নেক্সটটো খবৰ হৈছে এতিয়া আমাৰ বেলেগ কাম ভাবিবলৈ সময় নাই। এতিয়া এইখিনি ক্ষেত্ৰত নিৰ্বাচন যিহেতু ওচৰ চাপিলেহি, এইখিনি সময়ত আৰু বেলেগ একো ভবাৰ চিন্তাৰ আমাৰ তেনেদৰে নাই। আমি এতিয়া আমাৰ নিজৰ দলৰ হৈ বা এইখিনি যি আগন্তুক 24 নিৰ্বাচন প্ৰচাৰ হৈ সেইখিনি ক্ষেত্ৰতে আমি চিন্তা কৰিম, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে আমি কংগ্ৰেছক কেয়াৰ নকৰোঁ, কাৰণ কেলৈ ইমানখিনি আমি তেনেদৰে কৰাৰ পাছতো আমাক যদি আমি যিটো বিচাৰিছিলোঁ তেওঁলোকে নিদিলে, মিত্ৰতা নকৰিলে, এইখিনি ক্ষেত্ৰত আমি কেয়াৰ নকৰোঁ, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে এইখিনি মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে ৰকিবুল হুছেইনক তীব্ৰ কটাক্ষ নাহৰকটীয়া বিধায়ক তৰংগ গগৈ। তো এতিয়া যিদৰে ৰকিবুল হুছেইনে যিদৰে তেওঁ মন্ত্ৰীত আছিলে, তেতিয়া গড়কেইটা কাজিৰঙা শেষ কৰিলে, এতিয়া ঠিক তেনেদৰে কংগ্ৰেছ দলত থাকি কংগ্ৰেছ দলটো শেষ কৰিবলৈ লৈছে বুলি বিধায়ক তৰংগ গগৈয়ে তেনেদৰে কটাক্ষ কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়া। তো এইখিনিয়ে খবৰ আছিলে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। আজি 9 মাৰ্চৰ সন্ধিয়াৰ খবৰ এইকেইটাই আপোনালোকক জনালোঁ। আৰু ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলেও অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।